Good morning, students. So today we will understand our next theory, that is a theory of demographic transition. This theory suggests that population growth is linked to the overall level of economic development, and it also shows that every society passes through this development of population growth. So according to this theory, that every society passes these stages that is given here: primitive stage, second stage and a third stage. Okay, so in the first stage it shows that birth as well as the death rate both are high, therefore there is no population growth. So first যোনটো theory stage হয়, এই ষ্টেজটোত কি হৈছে, এটা প্ৰিমিটিভ ষ্টেজৰ কথা কৈছে। যোনটো ফাৰ্ষ্ট ইনিচিয়েল ষ্টেজ সেইটো হৈছে প্ৰিমিটিভ ষ্টেজ, এণ্ড যিটো আমি এটা ষ্টাডি কৰি আছোঁ ৰিগাৰ্ডিং পপুলেশ্যন গ্ৰ'থ, তো সেই ছ'চাইটিটোত বা সেই ষ্টেজটো দেখাইছে যে both the birth rate as well as the death rate is very high. এইটো কিয় হয় এইটো আমি পিছত গম পাম, ঠিক আছে। That is why no population growth. আমি অলৰেডি কৈছোঁ যে population growth is equal to economic growth. তো population যিমানে বাঢ়িব সিমানে economic growth হ'ব বুলি কৈছে according to this demographic transition theory. And our second stage is that high birth rate and low death rate. Second stage is also known as the transitional stage. ট্ৰানজিশ্যনেল ষ্টেজ মানে হৈছে এইটো মানে এটা ষ্টেজৰ পৰা আনটা ষ্টেজলৈ যোনটো এটা চেঞ্জ হয়, সেই চেঞ্জৰ সেই মাজৰ পিৰিয়ডটোক আমি ট্ৰানজিশ্যনেল ষ্টেজ বুলি আমি ক'ব পাৰোঁ, ঠিক আছে। তো আমি কি হৈছে, আমি এটা প্ৰিমিটিভ ষ্টেজৰ পৰা এটা এডভান্স ষ্টেজলৈ যেতিয়া চেঞ্জ হয় এটা ছ'চাইটি, আমি অল অফ এ ছাডেন আমি জাম্প কৰিব নোৱাৰোঁ, ঠিক আছে। আমি এটা এগ্ৰিকালচাৰেল বেছড এটা ৰুৰেল বেছড ছ'চাইটিৰ পৰা আমি অল অফ এ ছাডেন উই কেনট জাম্প টু এ আল্টাৰলি মডাৰ্ণ ৱে অফ লাইফ, নহয় ন তেনেকুৱা। So the middle stage is known as second stage as well as the transitional stage. And according to this theory, in this stage the birth rate is very high and death rate is low. Ultimately it shows that there is a balance between the death rate as well as the birth rate. মানুহ জন্মও হৈছে as well as মানুহ মৰিছেও, so there is a balance. কিন্তু ফাৰ্ষ্ট ষ্টেজটোত কি হৈছিলে, মানুহ জন্মও হৈছে লগতে মানুহৰ মৃত্যুও হৈছে, চ' কি হ'ব আল্টিমেটলি no population. But in this stage it shows that birth rate is high but death rate is low, which means population growth হৈছে এইটো ষ্টেজত। Ultimately this will lead to economic growth বুলি কৈছে according to this transitional theory. Okay, so the third stage shows that আমি এইটো অলৰেডি কৈছিলোঁ যে এটা প্ৰিমিটিভ ষ্টেজৰ পৰা ছ'চাইটিটো চেঞ্জ হৈ পেলাই এটা এডভান্স ষ্টেজলৈ যায়। চ' উই কেন কনচিডাৰ আৱাৰ থাৰ্ড ষ্টেজ এজ এডভান্স ষ্টেজ, where we will get all the medical facilities, all the advanced healthcare facilities, life standard and the family planning will be there, and the other superstitious that promotes like more children and other stuff, সেইবিলাক বস্তু ইয়াত নাথাকিব। এই থাৰ্ড ষ্টেজটোত আমি বুজিম যে এটা এডভান্স ছ'চাইটি য'ত কি কৰে, মানুহক ফেমিলি প্লেনিঙক বেছি ইম্পৰ্টেঞ্চ দিয়ে, মানুহবিলাক লিটাৰেট হয়, মানুহবিলাকে জানে যে পপুলেশ্যন গ্ৰ'থ হ'লে কি কি প্ৰব্লেমছ আহিব পাৰে, কি কি কনচিকুৱেঞ্চেছ আহিব পাৰে, সেইবিলাক বস্তু আমি এই থাৰ্ড ষ্টেজটো তোমালোকে চালে দেখিবা তাত দিয়া আছে, ঠিক আছে। বাট ইয়াৰ এটা নিগেটিভ কনচিকুৱেঞ্চেছ হ'ল যে ইয়াত মানুহবিলাক বেছি নলেজ এণ্ড বেছি এডভান্সড এণ্ড ফেমিলি প্লেনিং কৰি পেলাই তেওঁলোকে লাইফটো চলে। ফৰ ডেট ল' বাৰ্থ ৰেট হ'বই ন, যে মানুহবিলাকে বেছি প্লেনিং কৰি চলে, তেওঁলোকে জানে যে পপুলেশ্যন গ্ৰ'থ হ'লে কি হ'ব পাৰে। ফৰ ডেট ল' বাৰ্থ ৰেট এণ্ড আৰু কি হ'ব, হেল্থ ফেচিলিটিজ আমি অলৰেডি কৈছোঁ যে দিছ ইজ এ এডভান্স ষ্টেজ, এণ্ড ইয়াতে কি হ'ব, মেডিকেল ফেচিলিটিজ এণ্ড আদাৰ ফেচিলিটিজবিলাক ইয়াতে এভেইলেবল থাকিব, হয়নে। মানুহে নিউট্ৰিশ্যন কেনেকৈ পাব, কি ফুড ল'লে মানুহে বেছি হেল্থৰ কাৰণে ভাল হ'ব, সেইবিলাকৰ প্ৰতি মানুহ বহুত এৱেৰ হয়, ঠিক আছে। তো সেইবিলাক বস্তু কি কৰে আমি এইটো ষ্টেজত আমি দেখিব পাওঁ। সেইটো কাৰণে কি হয়, এই ষ্টেজটোত ল' পপুলেশ্যন গ্ৰ'থ, আৰু ইয়াত পপুলেশ্যন গ্ৰ'থটো কম হ'ব, ঠিক আছে, কাৰণ ইয়াত জন্ম কম হৈছে, মৃত্যুও কম হৈছে, ঠিক আছে। তো সেইকাৰণে এই তিনিটা ষ্টেজ, এই
থিয়ৰিটো দেখাইছে তো আমি যেতিয়া নেক্সট স্লাইডকেইটা চাম তেতিয়া আমি ভালকৈ বুজি পাম ঠিক আছে চ' here the primitive stage is based on or we can relate this stage as agricultural based society ঠিক আছে and we all know that agricultural based society is most of the time is characterized by backwardness illiteracy low income and superstitious beliefs আমাৰ যোনটো প্ৰিমিটিভ ষ্টেজ আমাৰ যোনটো প্ৰথম স্তৰ এই স্তৰটো আমি কিহৰ লগত তুলনা কৰিব পাৰোঁ এটা এগ্ৰিকালচাৰেল বেছড ছ'চাইটি ওপৰত আমি কি কৰিব পাৰোঁ আমি ৰিলেট কৰিব পাৰোঁ ঠিক আছে আৰু এই ছ'চাইটিটোৰ আমি এইটো পাম যে তেওঁলোকৰ বহুত বেকৱাৰ্ডনেছ হয় মানুহ বহুত কথাত পিছ পৰি থাকে সাক্ষৰতা হাৰ বহুত কম থাকে ল' ইনকাম আমি অলৰেডি কৈছোঁ যে দে আৰ বেছড অন এগ্ৰিকালচাৰ দে আৰ মেইন চ'ৰ্চ অফ লিভিং ইজ এগ্ৰিকালচাৰেল অনলি ঠিক আছে তো সেইটো হ'লে তেওঁলোকৰ ইনকাম লেভেলটো বহুত কম হয় এণ্ড মষ্ট অফ দ্য টাইম আমি এইটো দেখোঁ যে ৰুৰেল ছ'চাইটিৰ মানুহবিলাকে ছুপাৰষ্টিচিয়াছত বেছি বিলিভ কৰে এইবিলাক মানে কি ক'ম ভূত প্ৰেত হওক বা অন্য ধৰণৰ যোনবিলাক লজিকেল নহয় ইললজিকেল